নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ যিহেতুকে অহা 2 দিনৰ ভিতৰতে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট ঘোষণা হ'ব তাৰ পাছতে বহুতো শিক্ষাৰ্থী হয়তো গ্ৰেজুৱেশ্যন কৰিব বা গ্ৰেজুৱেশ্যন কৰিবলৈ বহুতো শিক্ষাৰ্থীৰ ইচ্ছা থাকে আৰু গ্ৰেজুৱেশ্যনত আপোনালোক সকলোৱে জানে যে এটা মেজৰ বিষয় থাকে যিকোনো ষ্ট্ৰীমৰ পৰা নাহক আপোনালোকে এটা মেজৰ বিষয় পঢ়িবলগীয়া হয় আৰু সেই মেজৰ বিষয়টোনো কি হয় বা কোনটো বিষয় আমি মেজৰ হিচাপে ল'ব পাৰোঁ ইত্যাদি আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু অলপমান হ'লেও বুজি পাব বুলি আশা কৰিছোঁ আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা নাহক কিয় এটা মেজৰ বিষয় ল'বলগীয়া হয় আৰু এই মেজৰ বিষয়টো আপোনালোকৰ নিজৰ পছন্দ অনুসৰি আপোনালোকে ভাল পোৱা যিটো ছাবজেক্ট আপোনালোকে সেই ছাবজেক্টটো ল'ব পাৰে যদিহে আপুনি পঢ়া সেই কলেজখনত যদিহে সেই বিষয়টো থাকে তেনেহ'লে আপোনালোকে সেই বিষয়টোত ল'ব পাৰে মেজৰ হিচাপে মেজৰ বিষয় হৈছে আপোনালোকে সেই যিটো বিষয় মেজৰ হিচাপে ল'ব সেই বিষয়টো আপোনালোকে উৎপত্তিৰ পৰা আৰম্ভ কৰি তাৰ হিষ্ট্ৰী সেই বিষয়টোৰ বিভিন্ন ধৰণৰ কথা বা সকলো ধৰণৰ বিষয়সমূহ আপোনালোকে পঢ়িবলগীয়া হয় আৰু মেজৰ হিচাপে যিটো বিষয় ল'ব আপোনালোকে সেই বিষয়টো আপোনালোকৰ এটা সেইটো বিষয় আপোনালোকৰ মেইন বিষয় হ'ব সেই বিষয়টোত আপোনালোকৰ কিমান নম্বৰ পায় আপোনালোকে তাৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ ফাইনেল ৰিজাল্টটো আহিব গতিকে এই বিষয়টো মেজৰ বিষয়টো খুবেই বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ গ্ৰেজুৱেশ্যনত গতিকে ভিডিঅ'টোৰ শেষত নতুন প্ৰজন্ম বা যিসকলে এবাৰ গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছে সেইসকলক এইটোৱে ক'ম যে আপোনালোকে লোকে বা আপোনাৰ বন্ধুজনে যিটো বিষয়ত মেজৰ লৈছে আপুনি সেইটো ভাবি কেতিয়াও মেজৰ বিষয়টো নল'ব যদি আপুনি সেই বিষয়টো দুৰ্বল গতিকে সেই বিষয়টো আপোনালোকে একেবাৰে নল'ব কাৰণ মেজৰ বিষয়টো বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গোটেই ডিগ্ৰী বছৰকেইটাত যিহেতুকে সেই বিষয়টোৰ ওপৰত ভিত্তি কৰি আমাৰ গ্ৰেজুৱেশ্যনৰ ফাইনেল মাৰ্কশ্বিটখন আহে বা ফাইনেল ৰিজাল্টটো আহে গতিকে আপোনালোকে লোকক দেখি পেলাই সেই মেজৰটো নল'ব আপোনালোকে ভাল পোৱা বিষয়টো বা পঢ়ি ভাল পোৱা বিষয়টোৱে ল'ব বুলি মই ক'ম গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু মেজৰৰ এই কনচেপ্টটো অলপমান হ'লেও আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বুজিব পাৰিলে বুলি মই আশা ৰাখিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চালে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ফৰ ৱাচিং